সবচেয়ে সহজ মূল্য হৈছে সবচেয়ে সহজ মূল্য হৈছে সূৰ্যটো। য'ত সূৰ্যত কি হৈ আছে, আমি সূৰ্যটো কোনো ৰখাব নালাগে। ৰাতিপুৱা আমাৰ 5টা বজাৰ পৰা আমাৰ সূৰ্য ওলোৱা আৰম্ভ কৰে, আবেলি গৰম দিনত 6টা 6:30লৈকে আমাৰ সূৰ্য চলি থাকে। তো সূৰ্যত আমি কি পাওঁ? দুটা বস্তু পাওঁ। এটা কি পাওঁ? এটা হিট পাওঁ, এটা গৰম পাওঁ, আৰু আমি কি পাওঁ? এটা পোহৰ পাওঁ। ঠিক আছে, হিট এণ্ড লাইট এনাৰ্জি আমি দুটা পাওঁ। তো ইয়াৰ জৰিয়তে কি হয়, আমি সেই সূৰ্যটো হিট, গৰম আৰু পোহৰটোক আমি ব্যৱহাৰ কৰি এটা শক্তিলৈ পৰিৱৰ্তন কৰিব পাৰোঁ, যিটোকে কয় চ'লাৰ এনাৰ্জি। তো ইয়াৰ প্ৰয়োজনীয়তাটো হৈছে কি, ইয়াক প্ৰথম কথা লগাবৰ কাৰণে বিৰাটেই সহজ, যে আপোনাৰ ঘৰত যিখন টিং বা ছট আছে তাত আমি বহুত সহজ মূল্যভাৱে আমি লগাই ল'ব পাৰোঁ, যিখিনি এনেই পৰি থকা জেগাত আমি এইটো ইউজ কৰিব পাৰোঁ। দ্বিতীয় কথাটো হৈছে কি, যে ইয়াক আমাৰ মেইনটেনেঞ্চটো খুব ল', বিৰাটেই ইয়াত কম মেইনটেনেঞ্চ আছে। যদি আমি এবাৰ বস্তুটো ভাল চাই লওঁ, তেতিয়াহ'লে আমি অনাগত 20, 25, 30, 35 বছৰলৈকে আমি এইটো চলাই থাকিব পাৰোঁ, আমাৰ কোনো সমস্যা নাই। তৃতীয় কথাটো হৈছে কি, যে আগতে এটা সমস্যা আছিল কি, আমি যেতিয়া চ'লাৰবিলাক লগাওঁ তেতিয়া সবচেয়ে ডাঙৰ সমস্যা আছিল আমি ষ্ট'ৰেজ ক'ত কৰিম, ক'ত জমা ৰাখিম। সূৰ্যটো আমাক দিনত পোহৰ দিলে, কিন্তু আবেলি যেতিয়া কাৰেণ্টটো গুচি যাব তেতিয়া আমি কি কৰিম? তাৰ কাৰণে আমাৰ বেটেৰী লাগিল। সেই বেটেৰী কানেকশ্যন কৰি কৰোঁতে বহুত মানুহৰ খৰচা বাঢ়িছিল, বা তেওঁলোকে কি হৈছে, সেই মেইনটেনেঞ্চটো কৰিব পৰা নাছিল। কিন্তু আজি কিছুদিনৰ পৰা মাৰ্কেটত এটা ট্ৰেণ্ড আহিছে, মানে এটা প্ৰচলন হৈছে, যে অন গ্ৰিড চ'লাৰ। এতিয়া অন গ্ৰিড চ'লাৰ বুলি ক'লে কি হয়, অন গ্ৰিড আপোনালোকে বুজি পাব। অন মানে হৈছে ৰানিং, যিটো চলি আছে। গ্ৰিড মানে হৈছে ইলেক্ট্ৰিচিটি কানেকশ্যন। যিটো আমাৰ ইলেক্ট্ৰিচিটি খুঁটা থাকে, যিটো কেবল থাকে, যিটো কানেকশ্যন থাকে, তাৰ লগত আমাৰ চ'লাৰ যিটো থাকে, এই চ'লাৰটো সংলগ্ন হৈ যায় এটা মিটাৰৰ জৰিয়তে। সেইটো নেট মিটাৰ বুলি কয়। নেট মিটাৰ বুলি ক'লে আপোনালোকৰ যিটো লেটেষ্ট টেকন'লজি মিটাৰ আহিছে, যিটোত আমি একদম চমু ভাষাত স্মাৰ্ট মিটাৰ বুলি কওঁ, সেই মিটাৰটো তাৰ লগত কানেক্ট থাকে। এতিয়া দিনত যেতিয়া আপোনালোকৰ সূৰ্যৰ পোহৰটো পৰি থাকে, সূৰ্য পোহৰত কি হয়, ৰানিং যিমান কাম আছে আপোনালোকৰ, যেনেকে ধৰি লওক আপোনালোকৰ টিভি চলোৱা, ফ্ৰিজ চলোৱা, AC চলোৱা, এই গোটেই পানী মটৰ চলোৱা, গোটেই কামটো ৰানিঙত চলি থাকিব। আৰু যিখিনি অৱশিষ্ট আপোনালোকৰ কাৰেণ্ট থাকি যাব, এনাৰ্জি যিখিনি শক্তি থাকি যাব, সেইখিনি কি হ'ব, আপোনালোকৰ যিহেতু ইয়াত বেটেৰী নাথাকে, তাৰৰ মাধ্যমত গৈ এইটো APDCL জমা হৈ থাকিব। আৰু যেতিয়া সন্ধিয়া আপোনালোকৰ কাৰেণ্টটো গুচি যাব, যোৱাৰ লগে লগে আমাৰ ঘৰত আকৌ কি হ'ব, APDCLৰ ফালৰ পৰা, ইলেক্ট্ৰিচিটি বৰ্ডৰ ফালৰ পৰা সেই কাৰেণ্টটো আকৌ ঘূৰি আহিব, আহি পেলাই আমাৰ যিখিনি প্ৰয়োজনীয়তা আছে সেইখিনি আমাৰ ঘৰত ছাপ্লাই দিব। তো এইটো হৈছে অন গ্ৰিড চ'লাৰ ছিষ্টেম। অন গ্ৰিড চ'লাৰ ছিষ্টেমৰ সেইটো হৈছে সবচেয়ে ডাঙৰ বৈশিষ্ট্য, যে ইয়াত আমাৰ বেটেৰী নালাগে। আৰু এইটো মেইনটেনেঞ্চ একেবাৰে জিৰ'। খালি আপুনি প্লেটখিনি যদি ভালকৈ চাফা কৰি থাকে, প্ৰতি 3 মাহ আমাক কিছু টেকনিচিয়ান ল'ৰা গৈ আপোনাক যদি চাই দিয়ে, তেতিয়াহ'লে আপোনাৰ এইটো 30 বছৰ 35 বছৰলৈকে আপুনি চলাব পাৰে। এতিয়া ইয়াত ফেমাছ হোৱাৰ কাৰণটো কি? প্ৰথম কথা, ইয়াত বেটেৰীৰ প্ৰয়োজন নাই। দ্বিতীয় কথাটো হৈছে কি, আপোনাৰ ইলেক্ট্ৰিচিটি বিলটো আপুনি ৰিডিউচ, মানে একেবাৰে কমাই দিব পাৰে, যিটো ঘটোৱা বুলি কয়, একদম কমাই দিব পাৰে। কেনেকৈ? ধৰি লওক আপোনাৰ ঘৰত যদি 3 কিলোৱাট এটা ইলেক্ট্ৰিচিটি চ'লাৰ লগায়, তেতিয়াহ'লে 3 কিলোৱাটৰ জৰিয়তে আপুনি মাহেকত মোটামুটি 2-250 ইউনিট কনজিউম কৰিব পাৰে। তো এতিয়া কথাটো হৈছে কি, যদি 2-250 ইউনিট যদি আপুনি প্ৰতি মাহে ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ কি হ'ব, আপোনাৰ ঘৰত যিটো ৰানিং ইলেক্ট্ৰিচিটি, নৰ্মেল যিটো ইলেক্ট্ৰিচিটি চলি আছিল, সেইখিনি কি হ'ব, আপোনাৰ ৰানিং বিলৰ পৰা মাইনাছ হৈ যাব। তো ইয়াৰ ফলত কি হ'ব পাৰে, আপুনি মান্থলি মাত্ৰ যিটো মিটাৰৰ নমিনিয়েল চাৰ্জ 2 বা 250 টকা যিটো মান্থলি মিনিমাম, সেইটো দিলে আপোনাৰ হৈ গ'ল। তো এইটো হৈছে আপোনাৰ সবচেয়ে ডাঙৰ বেনিফিট, যে আমাৰ ৰানিং ইলেক্ট্ৰিচিটি বিলটো আমি জিৰ' কৰি দিব পাৰোঁ, বা আমি নিজৰ সুবিধা অনুসাৰে চলাব পাৰোঁ। আৰু ভৱিষ্যতৰ দিনত যিটো আপোনালোকে নিউজতো শুনা পাইছে চাগে, চৰকাৰে এটা আঁচনি লৈছে, P2P, মানে পাৱাৰ টু পাৱাৰ। অৰ্থাৎ যিখিনি, যদি আপুনি ধৰি লওক 3 দিন 4 দিন গৰম বন্ধত বা স্কুলৰ বাচ্ছা যিটো ছুটি হ'ল, আপোনাৰ ক'ৰবাত ফুৰিব গ'ল, বা আপোনাৰ ঘৰত 2 দিনৰ কাৰণে নাথাকিল, বা আপোনালোকে এঘণ্টাৰ কাৰণে বজাৰত গ'ল, সেই দিনৰ ভাগত যিখিনি চ'লাৰ চলি থাকিব, যিখিনি আপোনালোকে ইউজ নকৰিব, সেই শক্তিখিনি আপোনালোকে APDCLৰ জৰিয়তে বেলেগত বিক্ৰীও কৰিব পাৰিব অনাগত দিনত, তাৰ পৰা উপাৰ্জন কৰিব পাৰিব। ধৰি লওক আপোনালোকৰ দিনটোত 20 ইউনিট প্ৰডাকশ্যন হ'ল, আপোনালোকৰ খৰচা হৈছে অনলি 10 ইউনিট, তেতিয়াহ'লে বাকী 10 ইউনিট আপোনালোকে APDCLত বিক্ৰীও কৰিব পাৰিব। এইটো এটা সুবিধা আছে। তৃতীয় কথাটো হৈছে, ইয়াত এতিয়া গভৰ্ণমেণ্টে ছাবচিডি দি আছে। তো ছাবচিডি কিমান দি আছে? ছাবচিডিটো দুটা মডেলত আহে। এটা হৈছে চেণ্ট্ৰেল ছাবচিডি, যিটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিব আপোনাক, ঠিক আছে, যিটো আপোনাৰ অলম'ষ্ট 78,000 আছে। এইটো মই স্লেবটো আপোনালোকক দি দিম, স্লেবটো আপোনালোকে চাই ল'ব। আৰু ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা 48,000, টোটেল মিলি অলম'ষ্ট 1,30,800 টকামান আহে। তো এতিয়া যদি আপুনি ভাবে, যে মই যদি এটা অন গ্ৰিড চ'লাৰ ছিষ্টেম বহাব যাওঁ,
ধৰি লওক এপ্ৰক্স আপোনালোকৰ ঘৰত এইটো চাইট চাৰ্ভে হোৱাৰ পিছত একজেক্ট চাইট চাৰ্ভে মানে য'ত লগাব তাৰ লোকেশ্যন, তাত আমি কি ফ্ৰেম লগাম, সেইটো শ্বট আছে নে টিং আছে, আমাৰ ফ্ৰেমৰ চাইজটো কি হ'ব, ফ্ৰেমটো আমি কি টাইপৰ ফ্ৰেম লগাম, তাত আমি কি নাট বল্টু ইউজ কৰিম, কেনেকুৱা আমি আৰ্থিন ব্যৱহাৰ কৰিম। আৰ্থিন মানে হৈছে চ'লাৰৰ চবচে প্ৰাণ। যেনেকে আমি মানুহ এজনৰ চবচে ডাঙৰ বস্তুটো কি, আমাৰ ব্ৰেইন বা হাৰ্টটো, তেনেকে চ'লাৰৰ হাৰ্ট যদি আমি কওঁ, হৃদপিণ্ডত যদি কওঁ, এইটো হৈছে আৰ্থিন। ঠিক আছে, তো আৰ্থিন যদি আমাৰ প্ৰপাৰ হয়, তেতিয়াহ'লে সঠিকভাৱে যদি আৰ্থিন আমি কৰোঁ, তেতিয়াহ'লে সেইটো আমি 25 বা 30 বছৰ আৰামছে চলাব পাৰোঁ। তো এই আৰ্থিন গোটেই মেটেৰিয়েল গোটেই ষ্ট্ৰাকচাৰ চাই পেলাই আমি এটা একচুৱেলি ৰেট নিৰ্ধাৰণ কৰিব পাৰোঁ। ৰেটটো মুখত দিয়া বস্তু নহয়, কিন্তু তথাপি মই ধৰিলোঁ এটা ধৰি লওক 3 কিলোৱাট চ'লাৰ এটা লগাবলৈ আপোনালোকৰ যদি 1,80,000 বা 2 লাখ টকাৰ ভিতৰত লাগে, তেতিয়াহ'লে আপোনালোকৰ গভৰ্ণমেণ্টে 1,30,000 টকা দি আছে ছাবচিডি, আপোনালোকৰ একাউণ্টত ঘূৰাই দিব। আৰু বাকী যিটো থাকি যাব 50,000-60,000 টকা, সেইটোহে টকা আপোনালোকৰ একচুৱেলি খৰচা হ'ব। যিটো আপোনালোকে এনেকে ভাবিব পৰা, যদি আপোনালোকৰ ঘৰত ইলেক্ট্ৰিক বিল 1,500, 2,000, 2,500, 3,000 আহি আছিল, তো আপোনালোকৰ যদি এতিয়া সেইটো 200-250 টকা নমিনিয়েল হৈ গ'ল, মাত্ৰ নৰ্মেল যিটো মিটাৰ ৰেণ্টটো দিলে হৈ যায়, তেতিয়াহ'লে প্ৰতি মাহে আপুনি 1,500 বা 2,000 টকা বচাই আছে। এতিয়া আপুনি যদি ভালকে নটিচ কৰে, তেতিয়াহ'লে 1-1.5 বছৰৰ ভিতৰত আপোনাৰ ইনভেষ্টমেণ্টটো সম্পূৰ্ণ টকা ইনভেষ্টমেণ্ট ৰিটাৰ্ণ আহি যাব। আৰু অহাৰ পিছত আপোনাৰ কি হ'ব, অনাগত 25 বছৰ বা 30 বছৰলৈকে আপোনাৰ এইটো সম্পূৰ্ণ ফ্ৰী অফ কষ্টত চলি থাকিব। সেইটো এনেকুৱা হৈছে যে ধৰি লওক আমি এটা FD কৰি দিলোঁ, এই FDটোৰ পৰা আমি যিটো ইণ্টাৰেষ্ট পাই থাকিলোঁ, আমি আজীৱন নমৰালৈকে খাই থাকিলোঁ। ছেইম বস্তু চ'লাৰত থাকে, এবাৰ ইনভেষ্টমেণ্ট কৰিলোঁ, লং টাৰ্ম 30-35 বছৰলৈকে আমি এইটো উপভোগ কৰিব পাৰোঁ। এতিয়া দ্বিতীয় কথাটো হৈছে কি, যেতিয়া আমি এইটো ব্যৱহাৰ কৰোঁ, ব্যৱহাৰ কৰিলে আমাৰ এটা চবচে ডাঙৰ সুবিধা হৈছে কি, যে আমাৰ ইয়াতে কোনো ধৰণৰ এক্সট্ৰা এক্সপেণ্ডিচাৰ খৰচা নাযায়। হা, ইয়াত কোনো ধৰণৰ এক্সট্ৰা এক্সপেণ্ডিচাৰ নাযায়। তাৰ ফলত আমাৰ কি হ'ব, এই গোটেই সুবিধাখিনি আপোনাৰ বনি উঠিব। তো এতিয়া কথাটো হৈছে কি, আপোনালোকে যদি ভালকে নটিচ কৰে, যে মোৰ যদি আপোনালোকে ভাবে যে মাহেকত 2,500 পৰা 3,000 টকা ইলেক্ট্ৰিক বিল আছিল বা 2,000 টকা আছিল, তাৰ পৰা যদি আপোনালোকে ভাবে যে মই প্ৰতি মাহে 1,000 টকা যিটো বেংকৰ ছাবচিডি দিয়াৰ পিছত যিটো ইণ্টাৰেষ্ট থাকি গ'ল সেইটো পে' কৰোঁ মই, তেতিয়াহ'লে আপোনালোকে কি কৰিব পাৰে, এই 1,000 টকা আপোনালোকে নিজৰ নামত এটা ছেভিংছ কৰিব পাৰে। ক'ত? মিউচুৱেল ফাণ্ডত। যদি মিউচুৱেল ফাণ্ডত আপোনালোকে 1,000 টকা প্ৰতিমাহে জমা কৰি গৈ থাকে, তেতিয়াহ'লে সি 35 বছৰৰ পিছত নট লেছ দেন আপোনালোকৰ এইটো 1 year অলমষ্ট 1 কোটি টকাৰ ৰিটাৰ্ণ আপোনালোকক দিব পাৰে। তো এইটো এনেকুৱা এটা প্ৰডাক্ট, মই তাকে বুজাব বিচাৰিছোঁ যে আপোনালোকৰ ইলেক্ট্ৰিচিটিও ছেভিংছ হ'ল, আপোনালোকৰ ফিউচাৰ ছেভিংছো হ'ল, প্লাছ এনভাইৰনমেণ্ট যিটো পৰিৱেশটো সুৰক্ষিত হৈ থাকিল, আৰু আপোনালোকে কি হৈ গ'ল, কম খৰচাত আপোনালোকে সুবিধাখিনি ল'ব পাৰিলে। এইটোৱে হৈছে অন-গ্ৰিড চ'লাৰ ছিষ্টেমৰ এডভান্টেজ। এতিয়া ইয়াৰে কিছু অসুবিধাও আছে। অসুবিধা কেনেকুৱা? ধৰি লওক যি জেগাত কাৰেণ্ট খুব ঘনাই গৈ থাকে, প্ৰথম কথাটো আজিৰ ডেটত কাৰেণ্ট যোৱাৰ ৰেচিঅ'টো কমি গ'ল, কাৰেণ্ট যোৱাৰ সংখ্যাটো কমি গৈছে। কিয়? গাঁৱে গাঁৱে যিহেতু কেবুল লাইন হৈ গৈছে, য'ত লাইনটো হুক মাৰিব নোৱাৰে, বা স্মাৰ্ট মিটাৰ লাগি গৈছে, য'ত মিটাৰটো আপোনালোকৰ এনেই ৱেষ্টেজ মানুহে কাৰেণ্ট খৰচা কৰিব নোৱাৰে। মানুহে অযথা আগতে যি ফেন মটৰ চলাই ৰাখিছিল বা পানীৰ চুইচ দি থৈ দিয়ে, পানী পৰি থাকে, আজিকালি সেইটো মানুহে নকৰে। আজিকালি একদম সুবিধা অনুসৰি লিমিটেড যিটো প্ৰয়োজন সেইটো লাইটহে জ্বলায়, সেইটো ফেনহে চলায়। গতিকে আজিকালি কাৰেণ্ট যোৱাটো বন্ধ হৈ গৈছে। এতিয়া মই এইটো ক'ব বিচাৰিছোঁ, যি অঞ্চলত কাৰেণ্ট যোৱা নাই সেই জেগাত কিন্তু এই বস্তুটো নচলিব, কাৰণ এইটো যিহেতু ইলেক্ট্ৰিক লাইনৰ লগত সংলগ্ন হৈ আছে। গতিকে এইটো চাৰ্জ হ'বৰ কাৰণেও, দিনত ভাগতো চাৰ্জ হ'বৰ কাৰণে আপোনাৰ চ'লাৰ প্লেটতো চাৰ্জ হ'ব, কিন্তু আপোনাৰ এইটো ৰানিঙত চলি থাকিবৰ কাৰণে আপোনাৰ ইলেক্ট্ৰিচিটি কানেকশ্যনটো থাকিব লাগিব। কিন্তু আমাৰ অসম চৰকাৰে প্লেনিং কৰিছে যে 1 লাখ কনজিউমাৰ ঘৰত চ'লাৰ লগাব অনাগত অহা বছৰৰ ভিতৰত, আৰু ভাৰত চৰকাৰে গোটেই ভাৰতত 1 কোটি জনসাধাৰণৰ মাজত চ'লাৰটো লগাব। এতিয়া আপোনালোকে ভাবক, যদি আমাৰ 1 লাখ চ'লাৰটো অনাগত 6 মাহ এবছৰৰ ভিতৰত কমপ্লিট হৈ যায়, তেতিয়াহ'লে আমাৰ ইয়াতে ইলেক্ট্ৰিক নোযোৱাই হৈ যাব। কিয়? কাৰণ প্ৰতিটো মানুহৰ ঘৰতে নিজৰ নিজৰ ইলেক্ট্ৰিক প্ৰডাকশ্যনটো হৈ আছে। গতিকে ইয়াত আৰু এক্সট্ৰা কিনিবই লগা নহয়। কাৰণ এতিয়া আমাৰ আজি অসমত যদি 1100 কিলোৱাট যদি আমাৰ চ'লাৰ পাৱাৰ লাগে, তেতিয়াহ'লে আমাৰ হাতত আছে মাত্ৰ 900 ৱাট। তো 200 মেগাৱাটটো কি কৰিছে মানুহে, লোড শ্বেডিং, মানে ইয়াৰ লাইন তাত কাটি তাৰ লাইন তাত কাটি মিলাব লগা হৈছে, যিটো আমাৰ 1 লাখ কনজিউমাৰ ঘৰত চ'লাৰটো লাগি যোৱাৰ পিছত আৰু সেইটো প্ৰয়োজন নাথাকা হৈ যাব। গতিকে আজিৰ আপোনালোকৰ ইনভেষ্টমেণ্টৰ ভৱিষ্যতৰ কি কৈছে, ডাঙৰ এটা মাৰ্কেটিং বা এটা পৰিৱেশ সৃষ্টি কৰি আছে। আৰু এই যিহেতু এতিয়া বৰ্তমান ছাবচিডিত দি আছে, গতিকে
মানুহৰ লগাবৰ কাৰণে সুবিধা হৈ আছে। তো এইটোৱে হৈছে অন গ্ৰিডৰ। বাকী চ'লাৰ জাৰ্ণিটো এইটো হৈছে ভৱিষ্যত, যিটো মানুহে চ'লাৰ গ্ৰহণ কৰি আছে, চ'লাৰ চব জেগাত লাগি আছে। এতিয়া আপোনালোকে সোমাই যোৱাৰ মানে আপোনালোকৰ ভৱিষ্যতটো চ'লাৰ এনাৰ্জিৰ ওপৰত বহুত ডাঙৰ পটেঞ্চিয়েল আহি যাব। তো এইখিনিয়ে বৰ্তমান আজিৰ কাৰণে চ'লাৰৰ কৰিলোঁ। বাকী ইয়াত কি ব্যৱসায় হ'ব, কি হ'ব, এইটো আমি নেক্সট ছেশ্যনত পাতিম। এতিয়া কাৰোবাৰ যদি কিবা কুৱেশ্যন আছে সুধিব পাৰে। স্যাৰ, হেল্ল'। বাইদেউ শুনি আছো, মই মাইকটো মিউট কৰি ৰাখিছো। আপোনাৰ কিবা সুধিব থাকিলে সুধিব। হয়, নহয় নহয়, এনে বিজনেছ পাৰপাছ খিনি বুজাই নিদিব নেকি আজি অকমান? বাইদেউ বিজনেছ পাৰপাছটো নেক্সট মিটিঙত কৰক, কাৰণ আজি তেওঁলোকে প্ৰথম কনচেপ্টটো চ'লাৰ ওপৰত ক্লিয়াৰ কৰি দিয়ক। যেতিয়া তেওঁলোকে এটা প্ৰডাক্ট ক্লিয়াৰ হৈ যাব, নেক্সট তেওঁলোকে বিজনেছটোৰ ওপৰত ধুনীয়াকৈ বুজাই দিব পৰা যাব। হয়, তেতিয়াহ'লে আপোনালোকৰ কিবা কুৱেশ্যন আছে যদি এইখিনি ওপৰত সোধক অকমান, পাপুদা। স্যাৰ ধন্যবাদ, ভাল লাগিলে আপোনাৰ ইন্ট্ৰডাকশ্যনটো। গোটেই বেচিক্সখিনিতো আমি জানোৱেই বাৰু, আৰু যিসকলে নাজানে তেওঁলোকৰ কাৰণে খুব ভাল হ'ল কথাখিনি। স্যাৰ, এনে অফ গ্ৰিড ছিষ্টেমো আছে নেকি লগত আপোনালোকৰ? জাষ্ট কিছুমান ঠাইত অন গ্ৰিড মানে ধৰি লওক যদি অসুবিধা হয় কৰিবলৈ, তেওঁ অফ গ্ৰিড ছিষ্টেমো আছে নেকি বাৰু? পাপুদা আকৌ আপোনাক কওক। হেল্ল'। হেল্ল'। আকৌ কুৱেশ্যনটো আপোনাক কওক আকৌ। হেল্ল', শুনিছেনে? শুনি আছো আমি। পাপুদা মই শুনি আছো, মোৰ মাইকটো মিউট ৰাখিছো। আপোনালোকৰ অসুবিধা হয় বুলি আপোনালোকে প্ৰশ্ন সুধিব পাৰে। নাই, অফ গ্ৰিড ছিষ্টেমো আছে নেকি ছাৰ লগত? অফ গ্ৰিড ছিষ্টেমো আছে নেকি এইটোকে কি সুধিছো। চিষ্টেম? অফ গ্ৰিড পাব আপুনি অন পাপুদা, গ্ৰিড। আমি খালি অন গ্ৰিডে নকৰো, আমি অফ গ্ৰিডো কৰো। কাৰণ আমি বঢ়িয়া। এতিয়া বৰ্তমান ট্ৰেণ্ডিঙৰ কাৰণেহে আমি অন গ্ৰিড কৰি আছো, কিন্তু আমাৰ হয় উদ্দেশ্য কিন্তু চ'লাৰ এনাৰ্জিৰ ওপৰতহে এৱাৰনেছ কৰা। আমাৰ অন গ্ৰিড বুলি উদ্দেশ্য নাই। আমাৰ উদ্দেশ্যটো হৈছে আমি প্ৰতিটো জেগাত এটা এটা একাডেমিক ছেশ্যন বনাম, একাডেমিক এটা প্ৰগ্ৰাম কৰিম, য'ত আমাৰ ল'ৰা ছোৱালীক আপোনাৰ নিচিনা গুণমান্য ব্যক্তিসকলে চ'লাৰ এনাৰ্জিৰ ওপৰত ট্ৰেইনিং কৰাব, ইনষ্টলেশ্যন হয় শিকাব, আৰু তেওঁলোকক হয়। এটা ভাল ভৱিষ্যত দিব। মই এটা অফগ্ৰিড চিষ্টেম ইউজ কৰি আছো ছাৰ। অফগ্ৰিড এটা হয় চিষ্টেম ইউজ কৰি আছো, নিজে বনাই লৈছো চিষ্টেমটো, মোৰ নিজৰ বনোৱা চিষ্টেম। আৰু ছাৰ এনেই ধৰি লওক অফগ্ৰিড চিষ্টেম কিছুমান ঠাইত দৰকাৰ হ'ব পাৰে, কিন্তু চবতে অনগ্ৰিড হয়তো ফিজিবল নহ'বও পাৰে, কিন্তু অনগ্ৰিড হ'লে ভাল হয়। 100%। আপোনাৰ যিবিলাক চৰ অঞ্চল আছে পাপুদা, যিবিলাক চৰ অঞ্চল আছে তাত কেতিয়াও আপোনাৰ অনগ্ৰিড ছাকচেছফুল নহ'ব। ঠিক আছে, নহ'ব। আপোনালোকে তাত অফগ্ৰিড দিব, আৰু অফগ্ৰিডৰ পিছত আমি এটা অফগ্ৰিডৰ কাৰণে আমি কি কৰিম, লাহেকে ধৰি লওক এমাহ দুমাহ যোৱাৰ পিছত আমি সেইটোৰ ওপৰত এটা আৰু ছেশ্যন কৰিম, আমি ফিজিকেল ছেশ্যন আপোনালোকৰ নিচিনা ব্যক্তি কিছুমান লৈ পেলাই। হয় হয়, আৰু কৈ ভাল লাগিছে। আৰু ছাৰ আপোনালোকে যদি অফগ্ৰিডটো চিষ্টেম দিয়ে, তাত লিথিয়াম বেটাৰী ইউজ কৰিছে নে লেড এচিড বেটাৰী ইউজ কৰিছে? না, আমাৰ ইয়াতে দুটা আছে, লিথিয়াম আৰু লেড দুটাই আছে। একচুৱেলি লেডত আপুনি গম পায় এডভান্টেজটো কি আছে। হা, লেড বেটাৰী হয় এডভান্টেজটো আপুনি গম পায়। হয় 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 ছাৰ। না, ভাল লাগিছে, গোটেইখিনি বিষয়ে অৱগত কৰিছে। আৰু মই ভাবোঁ যে আমাৰ এতিয়া বৰ্তমান কিছুমান মানুহৰ স্মাৰ্ট মিটাৰ লগাই দিয়াৰ পিছত 300-400 টকাৰ বিলৰ ঠাইত মানে 1000 টকাৰ বিল আহি গৈছে। বহুত মানুহে আপত্তি কৰিছে। মোৰে বন্ধু কেইজনমানে কৈছে বোলে নাই, স্মাৰ্ট মিটাৰটো লগোৱাৰ পিছত আমাৰ বেছিহে হ'ল বোলে, কিবা এনেকুৱা খেলি মেলি কিছুমান হৈছিলে। এতিয়া আমাৰ কিছুমান লগৰো আছে, তেওঁলোকেও বহুত ইণ্টাৰেষ্ট দিছে মানে এই চ'লাৰ পাৱাৰৰ ওপৰত, অল্টাৰনেটিভ পাৱাৰ জেনেৰেশ্যন। সেইকাৰণে আপোনাক নহয়, বহুত ধন্যবাদ। একচুৱেলি কথাটো হৈছে পাপুদা এনেকুৱা, আমি চ'লাৰটো আপোনালোকৰ যিকেইজন ইয়াত গণ্যমান্য ব্যক্তি আছে সকলোকে মই কওঁ, চ'লাৰটো আমি এটা কেৰিয়াৰ, আমি এটা বহুত ডাঙৰ ফিউচাৰ কৰি ডাঙৰ বুম কৰিব পাৰিম। বুম মানে বুজি গ'লে যিটো আমি বহুত যেনেকে বম ফুটাও তেনেকে ফুটাব পাৰিম মাৰ্কেটত। আৰু হয় আপোনালোকে হয় প্ৰতিকেইজন ব্যক্তি যদি আমাৰ লগত সোমাই যায়, মই আপোনালোক কৈছো 110% কৈ আছো যে আজি আৰু একজেক্টলি ভৱিষ্যত আমাৰ হাতত আহি যাব। হয় ঠিক হয় আছে, একদম কাৰণ ঠিক আজি ডেটত যেনেকে আপুনি কৈ আছে মানুহৰ বেমাৰ হ'বই,
তাক মেডিচিন উম, লাগিবই, তেনেকে মানুহ জীয়াই থাকিলে, মানুহৰ মানৱ সভ্যতা থকালৈকে আমাক পোহৰ লাগিবই। তো আৰু আজি আমাৰ আজিকালি হয় কওক, কৈ যাওক। আমাৰ নৰ্মেল যিবিলাক, মই অথনি ষ্টাৰ্টিঙতে কৈছো, যিবিলাক নৰ্মেল আমাৰ উদ্ঘাটন আছিল, যিবিলাক ৰিচোৰ্চ আছিল, য'ৰ পৰা আমি কাৰেণ্ট পাওঁ, সেইবিলাকৰ অৱস্থা শেষ হোৱাৰ দিশত। গতিকে উম, আমাৰ তাত এটাই উপায় আছে, চ'লাৰ এনাৰ্জি। আৰু এইটো যদি উম, আমি শিকি যাওঁ, ভালকে বুজি পাই যাওঁ, তেতিয়া আমাৰ ভৱিষ্যত সাংঘাতিকভাৱে আমি মাৰ্কেটত ট্ৰেণ্ড অ, কৰিব পাৰিম। উম, সাংঘাতিকভাৱে আজি আপুনি যিফালে চকু দিয়ে, প্ৰতিটো ঘৰৰ মানুহত লাইট আছে, প্ৰতি ঘৰ মানুহৰ ঘৰত কাৰোবাৰ ধৰি লওক 1 কিলোৱাট ল'ব, কোনোবা পাৰে, কোনোবা 3 কিলোৱাট ল'ব, কোনোবাই অন গ্ৰিড ল'ব পাৰে, মানে ইলেক্ট্ৰিচিটি কানেকশ্যন লগত যিটো থাকিব এইটো ল'ব পাৰে, কোনোবা বেটেৰী উম, ল'ব পাৰে, কিন্তু প্ৰতি হয় ঘৰতে লাগিব। হয় হয়, প্ৰতি বহুত এইটো এটা ধুনীয়া। এইটো প্ৰতিজন ব্যক্তিক আমি সজাগতা কৰিব লাগে যে যিটো আমি সূৰ্যৰ ৰশ্মি পাই আছো, তাক আমি ব্যৱহাৰ কৰিব লাগে। হয় হয়, ৰাইট, ঠিক কাৰেক্ট। আছে, সেইটো কাৰণে আমি কোনো পইচা দিয়া নাই। দ্বিতীয় কথাটো হৈছে কি, এইটোত আমাৰ ল'ৰা ছোৱালী আৰু পৰিৱেশটো সাংঘাতিকভাৱে এটা বনিব। আমাৰ নতুন নতুন ল'ৰাই হয়, সংস্থাপন পাব জেগাই জেগাই। আমি উম, চাৰ্ভিছ হুম, হুম, চেণ্টাৰ বনাই আছো, চ'লাৰ মিত্ৰ বনাই আছো জেগাই জেগাই। প্ৰতিটো ব্লকত আমি চ'লাৰ মিত্ৰ বনাম। অনাগত 6 মাহ এবছৰৰ ভিতৰত গোটেই অসমত আমাৰ চ'লাৰ মিত্ৰ বনি যাব। বঢ়িয়া ঠিক বঢ়িয়া। আছে, চ'লাৰ মিত্ৰ যেতিয়া বনি যাব, তাতে আপোনালোকে প্ৰডাক্ট পাব, তাতে আপোনালোকে চাৰ্ভিচিং পাব, তাতে আপোনালোকে মেইনটেনেঞ্চ পাব। পাপুদাৰ নিচিনা বঢ়িয়া। ইঞ্জিনিয়াৰ বিলাকে প্ৰতিজন ব্যক্তিয়ে আপোনালোকৰ ট্ৰেইনিং ন, কৰাব। মই আছো আৰু মই চ'লাৰ মিত্ৰ হৈবলৈ ৰেডি আছো। অ'কে। আই এম ৰেডি। ছেকেণ্ড কথাটো হৈছে, ইয়াত এডমিনিষ্ট্ৰেশ্যন লেভেলৰ পৰা বহুত ছাপোৰ্ট পাব। আজি মই তিনিখন আই টি আই মিটিঙত মই কণ্টেক্ট কৰিছিলো। তেওঁলোকৰ হয়, আজি তিনিখন, জাগিৰোড, মায়ং আৰু আপোনাৰ মৰিগাঁও, তিনিখন আই টি আই মানে আপোনাৰ কলেজৰ, তেওঁলোকৰ কিছু গেষ্ট ফেকাল্টিৰ লগত মোৰ কিবা এটা আজি কাউন্সিলিং আছিল। তো তেওঁলোকৰ উম, লগত মই কৈছো যে আপোনালোকে যিমান পাৰে আমাক কণ্ট্ৰিবিউশ্যন কৰক, সহযোগিতা কৰক। আমি নতুন নতুন ল'ৰা ছোৱালীক এণ্টাৰপ্ৰেনাৰ বনাব লাগে চ'লাৰৰ ওপৰত। কাৰেক্ট। হয়, ইটছ গুড, ভেৰি গুড ভেৰি গুড, বৰ ভাল কথা, বৰ ভাল কথা। বৰ ভাল লাগিলে কথাখিনি। আৰু আপকামিং ডেজত আমি নতুন নতুন আৰু প্ৰডাক্ট দিম আপোনালোকক। চ'লাৰ মিটাৰ আৰু বহুত ধৰণৰ আমি প্ৰডাক্ট দিব গৈ আছো। চ'লাৰ ৰিলেটেড প্ৰডাক্টটো দিম, নন চ'লাৰ ৰিলেটেডো প্ৰডাক্ট দিম, যাতে সেই চেণ্টাৰটোৱে নিয়াৰেষ্ট এৰিয়াবিলাক 100% কভাৰ কৰিব পাৰে। আপোনাৰ খালি 100% কপাৰেশ্যন, সহযোগিতাৰ প্ৰয়োজন আমাক। অ'কে ছাৰ। আৰু কাৰোবাৰ কিবা থাকিল যদি সুধিব পাৰে। আপোনাকো ধন্যবাদ দিছোঁ ছাৰ। আপোনালৈ অশেষ শুভেচ্ছা আৰু মোৰ নাই নাই কামনাবিলাক। পাপুদা, আপোনালোকৰ আশীৰ্বাদ প্ৰয়োজন আমাক। আপোনাক ধন্যবাদ দিছোঁ আৰু মোৰ শুভকামনা আপোনাৰ যাচিছোঁ দেই। ধন্যবাদ আপোনাক, ইমান সুন্দৰ প্ৰজেক্ট অনাৰ কাৰণে ধন্যবাদ দিছোঁ। বিউটি বাইদেউকো ধন্যবাদ দিছোঁ, ধন্যবাদ। আমাৰ সুন্দৰ মিটিং আৰু আমাক এই অপৰচুনিটিটো দিয়াৰ কাৰণে, আৰু এই সুন্দৰ প্ৰজেক্টটো ইন্ট্ৰডিউচ কৰি দিয়াৰ বাবে বিউটি বাইদেউকো অশেষ ধন্যবাদ, আৰু প্ৰীতম ভাইকো অশেষ ধন্যবাদ জনাইছোঁ। আৰু সকলোকে, যিসকলে ইয়াত জইন কৰিলে তেওঁলোককো ধন্যবাদ জনাইছোঁ, আৰু আশা কৰোঁ সকলোৱে আমি মিলিজুলি এই কাৰ্যটো আমি কৰিব পাৰিম, আগবাঢ়িব পাৰিম এই কাৰ্যত। গ্ৰীণ এনাৰ্জি, ছেভ এনাৰ্জি। হয়। য়েছ, গ্ৰীণ থেংক ইউ পাপুদা। মই অকমান কৈছো তাতে, আৰু সকলোৱে চাগে ভাবিছে বিউটি বাইদেৱে ক'লে ইয়াতে ইনকম চ'ৰ্চ আছে, বহুত লাইফ আছে বা ফিউচাৰ আছে, কিন্তু ছাৰেতো চ'লাৰটোৰ ওপৰতে কৈ থৈ দিলে। আমাকনো কেলে তেনেকুৱা এটা লাগে, কাৰেণ্টটো আছে। এনেকুৱাও মানুহৰ বহুতে নেগেটিভ থটছ থাকে, ভাবিব পাৰে। কিন্তু প্ৰথম ছাৰে এৱাৰনেছ কৰিছে, আচলতে চ'লাৰটো আমাক কেলে প্ৰয়োজন, আমি কিমান পইচা ছেভ কৰিব পাৰো, এনাৰ্জিও ছেভ কৰিব পাৰো, আৰু আমাৰ ফিউচাৰ এটা সেইটো পইচাৰো বনাব পাৰো। তাৰোপৰি ছাৰে অকমান ইংগিতহে দিলে আজি। তেওঁ আচলতে গোটেই দিনটো মিটিং মাৰি আছে ন, এনাৰ্জি লষ্ট হৈ গৈছে, আৰু একেটা কথাকে তেওঁ কৰি থাকিবলৈ এতিয়া আজি চাগে প্ৰস্তুত নাই। কিন্তু নেক্সট তেওঁ যদি সময় দিয়ে, কাইলৈ বা পৰহিলে আকৌ আমি এটা ছেছন ল'ম। কিন্তু তেতিয়া বুজাই দিব তেওঁ যে আমাৰ ইয়াত ইনকম চ'ৰ্চটো কেনেকে হ'ব। এডুকেটেড হ'ব লাগিব আমি, তেতিয়া আমি ইনকম চ'ৰ্চটো পাম। এডুকেটেড মানে ইয়াত নলেজটো আমাক লাগিব। আমাৰ ইয়াত নলেজটো যেতিয়া আমাৰ আহিব, আমি ইনকম চ'ৰ্চটো কেনেকে আমি গেইন কৰিব পাৰিম। আৰু ইয়াত মাল্টিপুল ইনকম চ'ৰ্চ আছে, য'ত নেকি আমি এটা টিম ৱৰ্ক হিচাপে আমি নিজৰ নিজৰ ডিষ্ট্ৰিক্টত, নিজৰ নিজৰ এৰিয়াই নহয়, বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো কাম কৰিব পাৰিম। মই গোটেইখিনি বুজি পাইহে আপোনালোকক ইনভাইট কৰিছো, গতিকে আপোনালোকক থেংক ইউ দিছো। ভৱিষ্যতে আকৌ কাইলৈ পৰহিলে যিখন মিটিং পাতিম, দীপ্তি কেৱল বাইদেউ, আমি হয় ছাৰ। দীপ্তি বাইদেউ, 2 লাইন মই আপোনাক কৈ দিওঁ। খুব ধুনীয়া কথা এটা কৈছে। একচুৱেলি কথাটো হৈছে হয় এনেকুৱা, মই আজি আপোনালোকৰ ঘৰত ইলেক্ট্ৰিচিটি আছে, তথাপিও আপোনালোকে কিয় ল'ব, সেইটো বিষয়ে মই আপোনালোকক খুব ডাঙৰ এটা এক্সাম্পল দিম, খুব ধুনীয়া এটা উদাহৰণ দিম। আজি আমি প্ৰতিজন ঘৰত, আমি অকণমান মাটি থাকিলে আমি অকণমান চব্জি কৰোঁ, বা আমাৰ যদি এক্সট্ৰা মাটি থাকে তাত আমি ভাড়াঘৰ দুটা বনাওঁ। কি কাৰণে কৰোঁ? আমিতো খাই আছো, তথাপিও কিয় বনাওঁ?
আমি ডিউ টু ছেভিংছ আমি সঞ্চয় কৰিব বিচাৰোঁ। তো আপোনালোকে এটা কথা বুজি পাব, যিটো অনুষ্ঠানৰ জৰিয়তে যিটো কৰ্মৰ জৰিয়তে আপোনালোকে এটা সঞ্চয় কৰিব পাৰে, য'ৰ পৰা আপোনালোকে বেংকত 500 টকা হ'লেও জমা ৰাখিব পাৰে, যিয়ে অনাগত দিনত 20-25 বছৰৰ পিছত বিপদৰ সময়ত আপোনাৰ 15-20 লাখ দিব পাৰে। আপুনি আজি ভাবিব যে 500 টকা সঞ্চয় কৰি কেনেকৈ 20 লাখ টকা পায়। মই ইয়াৰ ফৰ্মুলা আপোনালোকক বুজাই দিম যে কেনেকৈ আপোনালোকে পাব, সোলাৰ ব্যৱহাৰ কৰি কেনেকৈ পাব, সেইটো মই আপোনালোকক ফৰ্মুলা বুজাই দিম। দ্বিতীয় কথা থাকি গ'ল কি, তাৰ কাৰণে সোলাৰটো আপোনালোকে মাৰ্কেটত ক'ব লাগে, যিহেতু সূৰ্যটো আমি ফ্ৰীত পাই আছো, তাৰ কাৰণে আমি কোনো ধৰণৰ ইনভেষ্টমেণ্ট কৰা নাই। আজি আমি এখন গাড়ী কিনো, সকলোৰে এখন সপোন থাকে যে বৰষুণৰ বতৰ ৰ'দৰ বতৰত যাবৰ কাৰণে AC বতাহ খাবলৈ গাড়ী লাগে। গাড়ী এখন আমাৰ কি হয়, আমাৰ এইটো লাইবিলিটিজ বুলি কয়। লাইবিলিটিজ বুলি ক'লে এইটো আমাৰ এইটো আৱৰ্জনা একচুৱেলি গাড়ী এখন। কিয়? গাড়ীয়ে আপোনাৰ উপাৰ্জন নবঢ়ায়, গাড়ী এখনে আপোনাৰ লাইফষ্টাইলটো চেঞ্জ কৰিব নোৱাৰে। আমি নিজকে গেজেট দেখাবৰ কাৰণে গাড়ীখন ব্যৱহাৰ কৰোঁ। গাড়ীখনে আপোনাৰ যথেষ্ট বেছি লাইফষ্টাইল, জীৱন মানদণ্ড নিম্নগামী কৰে। এখন গাড়ী বিক্ৰী কৰিলে আপোনালোকে কেতিয়াও সেই ৰেট নাপায়, তাৰ আধা ৰেট হৈ যায়। কিন্তু আজি যদি আপুনি সোলাৰটো ইউজ কৰিব পাৰে, সোলাৰটো যদি আপুনি ইনষ্টল কৰিব পাৰে, ইয়াৰ পৰা আপুনি উপাৰ্জন কৰিব পাৰিব। পইচা কিনি হওক, আপুনি পইচা ইলেক্ট্ৰিচিটি বচাই হওক, বা আপুনি পইচা সঞ্চয় কৰি হওক। তো ইয়াত বহুত ধৰণৰ কথা আছে। কালি বা পৰহি আমি আৰু এটা ছেশ্যন কৰিম, খুব ধুনীয়া ছেশ্যন কৰিম, য'ত আমি ৰিলেক্স মুডত কৰিম। ছেকেণ্ড কথা, আপোনালোকৰ কি বেনিফিট হ'ব, আপোনালোকে প্ৰতিজনে ভাবি লওক যে আমি যেনেকে ভাবিলে, মই যদি আজি মৰো, তেতিয়াহ'লে মোক তুলিবৰ কাৰণে 4জন ব্যক্তি আহিব, যিকেইজনে মোক কান্ধত তুলিব। তো আমি যদি মৰাৰ সময়ত 4জন ব্যক্তি পাব পাৰো, আজি জীয়াই থকাৰ সময়ত আমি কিয় 10জন মানুহক, আমি নিজৰ ওচৰৰ 10জন মানুহক আমি এইটোৰ বিষয়ে অৱগত কৰাব নোৱাৰো। আৰু যেতিয়া আপোনালোকে অৱগত কৰাব, তাৰ ওপৰত এটা ইনকাম পাব। আৰু ইনকামটো কোনো ধৰণৰ লিমিটেড ইনকাম নহয়, সেইটো আনলিমিটেড ইনকাম হয়। কিয়? যে আপোনাৰ যিমান পৰিৱেশ, যিমান পৰিয়াল আছে, যিমান মানুহ আছে, চবৰ তাতে এই বস্তুটো এভেইলেবল হ'ব, চবকে লগা হ'ব। আমি তাৰ ব্যৱস্থা কৰি দিম। আৰু যেতিয়া আপোনালোকে উপাৰ্জন কৰিব, আপোনালোকৰ জীৱন মানদণ্ড উন্নত হ'ব, আপোনালোকৰ খৰচা লিমিটেড হ'ব, উপাৰ্জন বাঢ়িব। তো বিভিন্ন ধৰণৰ আপোনালোকে সুবিধা অনুষ্ঠান ল'ব পাৰিব। আৰু অনাগত দিনত আপোনালোকৰ খুব সুন্দৰ জীৱন এটা হ'ব। আৰু ইয়াত এদিন দুদিনৰ কাৰবাৰ নহয়, এইটো আপোনালোকে 25-30 বছৰৰ পৰা ইয়াৰ পৰা উপভোগ কৰিব পাৰিব। আজি ওচৰৰ মানুহখিনি যেতিয়া ছাৰ্ভিচ ল'ব লাগিব, ইয়াৰ পৰা আপুনি এটা উপাৰ্জন পাব। আৰু মই লগত আপোনালোকক কৈছো যে আমি যিটো জেগাই সোলাৰ মিত্ৰ, মানে সোলাৰৰ ওপৰত অভিজ্ঞতা, এটা সোলাৰ ইনফৰমেশ্যন চেণ্টাৰ, মানে সোলাৰ তথ্য সংযোগ কেন্দ্ৰ এটা আমি বনাই দিম ব্লক লেভেলত, য'ত আমাৰ সোলাৰ মানুহৰ ল'ব ফ্ৰেঞ্চাইজি মডেলত, য'ত সোলাৰো ৰাখিব, তেওঁলোকে ৰিলেটেড আৰু কিছু প্ৰডাক্ট ৰাখিব ৰাইজৰ কাৰণে। তো প্ৰতিটোৰ পৰা আপোনালোকে উপাৰ্জন পাব। তো এইখিনি আজি থুলমূল কথা। আৰু আপোনালোকক খালি মই আজি বেছিক সোলাৰটোৰ ওপৰতহে বুজাইছো, বাকী কি বেনিফিট কি নহয়। কাৰণ প্ৰথম দিনাখন যদি মই আপোনালোকক বুজাই, আপোনালোকে লজিকটো বুজি নাপাব, যুক্তিটো বুজি নাপাব। আৰু যিটো বস্তু যুক্তি নাথাকে, সেইটো বস্তু গ্ৰহণ কৰিবলৈ কষ্ট হয়। তো আজি সেইটো কাৰণে প্ৰথমতে মই আপোনাক সোলাৰটো বুজালো। ইয়াৰ পিছত মই নেক্সট ছিজনত আপোনালোকক প্ৰফিটটো মই বুজাম। তো আশা কৰো সকলো চাগে বুজি পাইছে। সংগীতা ফুকন আৰু হয়, বুজি বিনীতা পাইছো। ৰাজকুমাৰী, মই কওকচোন অকণ অকমান, পালেনে? জুমটো বন্ধ হৈ গৈছিলে অকণ। বুজিছো বাইদেউ। আৰু মাত্ৰ এই চলাৰটো কিনিবলে বাইদেউ কিমান প্ৰাইচ হ'ব বাৰু, প্ৰথম লগাও বুলি ভাবিলে মানে? ছাৰে বুজাই দিয়ক। কি ক'লে? মানে চলাৰটো ছাৰ কিনিবলৈ হলে, যদি লগাম বুলি ভাবো, তেতিয়া তাৰ দামটো কিমান হ'ব? সেইটো অলপ আগতে মই এটা কথা কৈছো, সেইটো কাৰণে আজি মই আপোনালোকক কমপ্লিটলি বস্তুটো বুজাই দিয়া নাই। কি কাৰণে আজি যদি মই আপোনালোকক ৰেটটো কথা পাতো, ধৰি লওক মই আপোনাক এতিয়া 2 লাখ টকাৰ ৰেট ক'লো। এতিয়া আপোনাক যদি কোনোবা এজন মানুহে কালি চলাৰ কথাব যাব, আপোনাক লগে লগে এটা প্ৰশ্ন সুধিব যে, আপোনাক ক'ব, তোক এনেই কৈ আছে গুৱাহাটীৰ পৰা 2 লাখ টকা, এইটোতো মোৰ ওচৰত 1,70,000 লগাই গৈছে। তো ইয়াত মই আপোনাক এটা কথা ক'লো, ইয়াতে যিটো দাম নিৰ্ধাৰণ হয় ন, সেইটো আপোনাৰ পৰিৱেশটো চাই নিৰ্ধাৰণ হয়। কিয়? আপোনালোকে দেখা পাইছে যে সোলাৰটো যি ওপৰত ফিটিং হৈ থাকে, তাত এটা ফ্ৰেম থাকে। সেই ফ্ৰেমটো কেনেকুৱা ফ্ৰেম লগাব, সেইটো যিহেতু বাহিৰত থাকিব, ৰ'দে বৰষুণে এনি টাইম পৰি থাকিব ধূলিয়ে, গতিকে সেইটো যদি আপুনি নৰ্মেল আইৰণৰ ফ্ৰেম বহায়, তেতিয়াহ'লে 3-6 মাহৰ পিছতে তাত আইৰণ লাগিব আৰু সোলাৰ প্লেটটো ভাঙি পৰি যাব পাৰে। গতিকে সেইটো আপুনি তাত এটা এলুমিনিয়াম দামী ফ্ৰেম বহাব লাগিব। ফ্ৰেমৰ ষ্ট্ৰাকচাৰ থাকে,
ফ্ৰেমৰ ডিগ্ৰী থাকে, এংগেল থাকে, সেই এংগেলবিলাকৰ অনুযায়ী আপুনি কেতিয়াবা ঘৰটো যদি অলপ বেকা থাকে, সেই এংগেলটো 180 ডিগ্ৰীত মিলাব লগা হ'ব, তেতিয়া এংগেলটো অলপ চেঞ্জ কৰিব লগা হ'ব পাৰে। তো সেই এংগেল যদি 19-20 কৰে, তাতো অলপ ৰেট চেঞ্জ হ'ব পাৰে। দ্বিতীয় কথা, আপুনি যিবিলাক ফিটিং কৰিবলৈ নাট ব্যৱহাৰ কৰিব, নাট বল্টু, সেইবিলাক আপুনি ষ্টেইনলেছ ষ্টীল ব্যৱহাৰ কৰিব লাগিব, যাতে ৰ'দ বৰষুণে আপোনাৰ সেই নাটবিলাক ডেমেজ কৰিব নোৱাৰে। দ্বিতীয় কথা, যিটো আৰ্থিন ব্যৱহাৰ কৰিব, আৰ্থিনবিলাক চবচে ভাল আৰ্থিন ব্যৱহাৰ কৰিব, তেতিয়া 20-25 বছৰ মানুহে ছাৰ্ভিচ পাব। তৃতীয় কথা, তাত যিহেতু ঘৰত এটা নৰ্মেল ৱেৰ যদি আপুনি ৰ'দত থাকে, ৱেৰডাল কিমান কৰকৰীয়া হৈ যায়। ইয়াত আপুনি UV আল্ট্ৰা ভায়লেট কেবল ইউজ কৰিব লাগিব, যিটো ৰ'দত পৰি থাকিলেও একো নহয়। তো এই গোটেইখিনি বস্তু বুজোৱাৰ পিছত এটা ৰেট ফিক্স হয়। পাপুদাই চাগে বস্তুটো বুজি পাইছে? পাপুদা নাই নেকি মিটিঙত? পাপুদা কিবা সুধিছে? হয় পাইছো। সংগীতা বাইদেউ বুজি পাইছেনে আপুনি? হয় ছাৰ বুজি পাইছো। তো সেই হিচাপত আপোনালোকৰ ছেটিংটো হ'ব। গতিকে আপোনালোকে চিন্তা নকৰিব, লাহে লাহে গোটেইখিনি বস্তু আপোনালোকে গম পাব। বিনিতা বাইদেউ কিবা ক'ব নেকি? ৰাম বাবু কামতি কিবা আছে নেকি ক'বলৈ? হ'ব মেম, মই ভুৱন নেক্সট নাথ, ছেশ্যনত ভালকে বুজি ল'ম। গহপুৰৰ ভুৱন নাথ, এইফালে পতকে নাইকিয়া। একচুৱেলি আমাৰ আজি গহপুৰ, শিৱসাগৰ, তেজপুৰ, লখিমপুৰ গোটেইখিনি আছিলে, তেওঁলোকে ক'ব নোৱাৰিলে চাগে। নেক্সট ৰেকৰ্ডিং খিনি মই তেওঁলোকক প্ৰভাইড কৰিম। ফাৰ্ষ্ট বেছিক খিনি বুজি ল'ব, তাৰপিছত আপোনাৰ পৰা কাইলৈ পৰহিলে আপুনি টাইম দিলে ছেশ্যনটো আপুনি বুজাই দিব, খালি কেনেকে ইনকমটো আমি প্ৰত্যেকে টিম ৱৰ্কত কাম কৰি পেলাই পাব পাৰোঁ, তেতিয়া তেওঁলোকে অকমান ভাল পাব। আৰু চ'লাৰটো কেনেকে কি হ'ব গোটেইখিনি আপোনালোকে বুজি পাব। গতিকে আজি ছাৰৰো অলপ সময় কম আছে, মই আশা কৰিছো আপোনালোকক যেতিয়া গ্ৰুপত লিংক দি দিম, আপোনালোকে গম পাব যে আজি ক্লাছ আছে বুলি, তেতিয়া আপোনালোকে নিজৰ জুমটো লৈ পেলাই সোমাব পাৰিব। হ'বনে? হ'ব বাইদেউ। ঠিক আছে, আপোনালোকে নেক্সট মিটিঙত সোমাব, আৰু কিবা থাকিলে মোক সুধিলেও মই অকমান বুজাই দিব পাৰিম। কিন্তু মই ভাবিছো ছাৰৰ পৰা আপোনালোকে গোটেই নলেজখিনি ল'লে খুব ভাল হ'ব, আৰু আপোনালোকে গোটেইখিনি ডিটেইলছত বুজিলে ফিল্ডত কাম কৰিব পাৰিব। বা ইনকম চ'ৰ্চটো কেনেকে হ'ব, আমাকতো ইনকম লাগে না, ইনকমটো আপুনি বুজি ল'ব পাৰিব, কাৰণ ইয়াত বহুত সুবিধা আছে, বহুত ফেচিলিটিজ আছে, আমাৰ লাইফ আছে। গতিকে আপোনালোকে এটা গুড হওক, টিম ৱৰ্ক হওক, আৰু কাৰোবাক যদি ইনভাইট কৰে আপোনালোকে লিংক নাম্বাৰ দিব আমাক, আমি নিশ্চয় জইন কৰাই দিম। গতিকে আপোনালোকৰ এটা টিম নিজৰ নিজৰ এৰিয়াত গোট খাব। গতিকে আজিলৈ আমি ইমানতে এৰিছো নেকি মিটিং ছাৰ? আপুনিও ভাগৰি আছে। ঠিক আছে বাইদেউ, হ'ব। ধন্যবাদ থাকিল সকলোকে। সকলোকে নমস্কাৰ। ঠিক আছে বাইদেউ, আহিছো। হয় হয়, গুড নাইট। নেক্সট আকৌ লগ পাম। মই ৰেকৰ্ডিং ৰাখিছো, কিবা দৰকাৰ হ'লে